2026 আজি বিধানসভা নিৰ্বাচন আজি এপ্ৰিলৰ 9 তাৰিখৰ দিনা নিৰ্বাচন অনুষ্ঠিত হৈছে। মই আহি মোৰ নিজৰ ভোট চেণ্টাৰত আজি ভোট প্ৰদান কৰিলোঁ। আজি ৰাইজৰ যি স্বতঃস্ফূৰ্ত সঁহাৰি যেনেধৰণে ওলাই আহিছে ভোটদান কৰিবৰ কাৰণে আজি এই ভোটদানৰ হাৰ যথেষ্ট বেছি হ'ব বুলি মই ভাবিছোঁ। আজি এই ভোটদানৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ অসমত প্ৰত্যেক ৰাজনৈতিক দলে সক্ৰিয় অথচ আমি ভাৰতীয় জনতা পাৰ্টিৰ দলে অসমত যে আমি চৰকাৰ গঠন কৰিম প্ৰায় নিশ্চিত। সকলো সমীক্ষাই আমাক এইটো কয়। গতিকে আমাৰ সোণাৰী সমষ্টিটো আমি যথেষ্টখিনি আমি আগবাঢ়ি আছোঁ। গতিকে আমাৰো সোণাৰী সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টি দলৰ প্ৰাৰ্থী হিচাপে মই বিজয় সাব্যস্ত কৰাটো প্ৰায় নিশ্চিত। নিশ্চয় এনেধৰণে 35,000 ভোটত ডিফাৰেন্স হ'ব বুলি মই ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।